কোনো মাতৃৰ বুকু সোধা নহওক। আমিও মাক আমাৰো বুকু আছে, আমাৰো বেয়া লাগিছে। এনেকুৱা আৰু যাতে কেতিয়াও নহওক, কোনো মাতৃৰ বুকু সোধা নহওক। আমি অনুৰোধ কৰিছোঁ আইন প্ৰশাসনক, দোষীক এনেকুৱা দৃষ্টান্তমূলক শাস্তি দিয়ক, যাতে আৰু এজন পুৰুষে এনেকুৱা মহিলাক হাত ফুলবলৈ 10 বাৰ ভাবিব। আমাৰ বুকু কঁপি উঠিছে। আমি হাত জোৰ কৰিছোঁ, আমি এজনী মহিলা হয়, সকলো মহিলা ওলাই আহিছোঁ। কিয় আমাৰ বুকুখন কঁপি উঠিছে, সেইটো কাৰণে আমি ওলাই আহি ইয়াত চিঞৰিবলৈ আহিছোঁ। হাজাৰ হাজাৰ মানুহ পদূলিত। এগৰাকী বোৱাৰীৰ মৃত্যুক লৈ নৱবৈছাত তীব্ৰ উত্তেজনা। চাৰি বছৰ পূৰ্বে পাপু হাজৰিকাই বিয়া কৰাই আনিছিল লখিমপুৰৰ লেচাই গাঁৱৰ গীতাশ্ৰী দত্তক। কিন্তু আজি ঘৰখনৰ পদূলিত ভিৰ স্থানীয়ৰ, কাৰণ পাপু হাজৰিকাই নিজ পত্নীক হত্যা কৰি চিকিৎসালয়ত এৰি থৈ অহাৰ অভিযোগ পৰিয়ালৰ। বৃহস্পতিবাৰে সন্ধিয়া 8মান বজাত পাপু হাজৰিকাই পত্নীক হত্যা কৰি নৱবৈছা চিকিৎসালয়ত এৰি থৈ যোৱাৰ গুৰুতৰ অভিযোগ পৰিয়ালৰ। ঘটনা সংক্ৰান্তত আজি ঘটনাস্থলীত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈছে। সমগ্ৰ ঘটনাৰ বুজ লৈ আৰম্ভ কৰিছে তদন্ত। তদন্তত ওলাই পৰিব কি হৈছিল বোৱাৰী গীতাশ্ৰীৰ লগত, কোনে কিয় হত্যা কৰিছিল, কোন কোন জড়িত ঘটনাৰ সৈতে। লখিমপুৰৰ পৰা ইনজামামুল হকৰ ৰিপৰ্ট, টাইম 8।